ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী সকলোতে এতিয়া হেপাহৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি সমান্তৰালকৈ দেখা গৈছে লোকবাদ্য শিল্পীসকলক এইগৰাকী লাহৰীঘাটৰ সুন্দুবা শম্ভু বাদ্যকৰে এটাৰ পিছত আনটো ঢোল নিৰ্মাণ কৰি ৰঙালী বিহুৰ বাবে গ্ৰাহকলৈ মুকলি কৰি দিছে এবাৰ আগৰ তুলনাত গ্ৰাহকৰ ভিৰ হ'ব বুলি আশাবাদী লোকবাদ্য শিল্পীগৰাকী মোটামুটি চলি আছে আৰু আমাৰ এই বিহুৰ কাৰণে সাজু হৈছোঁ বনোৱাত কিমানটামান বজাত বনালে এতিয়ালৈকে আৰম্ভণি কৰিছোঁ 70-80 পিছমান বনাম সৰু ডাঙৰে মিলাই আপোনাৰ ঢোল লোকেলৰ পৰা অৰ্ডাৰ আহে নে বাহিৰৰ পৰা আহে বাহিৰৰ পৰা আহে লোকেলতো আছে অলপ চলপ চিলাই আৰু হয় এবাৰ মানে কিমান বেচা গৈছে ইতিমধ্যে বেছি অৰ্ডাৰ হোৱা নাই দুই-এটাহে হৈছে অৰ্ডাৰ দুই-এটা হৈছে কাষ্টমাৰে সুবিধা গৈ আছে হয় বুলি কৈ আছে লাগিব বিহু আহি পালে তেনেকৈ আৰু কামত লাগি আছে কিমান বছৰ ধৰি কৰি আছে এইটো আমাৰ পূৰ্ব যুগৰ পৰাই আমাৰ এইখিনি কাম আমাৰ এইখিনি ঠাইৰ নাম হ'ল সুন্দুবা আপোনাৰ নামটো শ্ৰী শম্ভু বাদ্যকৰ আপুনি এই ঢোল ধৰক বাদ্যযন্ত্ৰ বনাই জীৱন নিৰ্বাহ কৰি আছে কিবা চৰকাৰ ফালৰ পৰা কিবা পাইছে নাই চৰকাৰ ফালৰ পৰা একো দিয়া নাই এই লকডাউনত আমাৰ কিমান ক্ষতি হৈছে সেইটো একো পোৱা নাই সেইখিনি ধাৰতে তেওঁ ৰৈ আছোঁ গাড়ী মাৰি চলিছোঁ আৰু জানতে মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট সংবাদ লহৰ।